Good morning guys. সকলোকে মই আৰু এটা নতুন ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজে পুৱাৰ 10:30 হ'ল। যেহেতু ঠাণ্ডা দিন গমেই পাওঁ, উঠোতে অলপমান দেৰি হৈ যায় আৰু উঠি চাহ খাই ল'লোঁ। এতিয়া আৰু মই কাম চামখিনি কৰি ল'ম, মানে ৰুমখিনি চাফা কৰি ল'ম আৰু তাৰপিছত কি কৰোঁ কি নকৰোঁ দিনটাত অলপ দেখাব চেষ্টা কৰিম। তো আপোনালোকে সকলোৰে ভিডিঅ'টো ৰুম চুম চাফা কৰাৰ পিছত যিখিনি লেতেৰা কাপোৰ ওলাইছিল সেইখিনিও ধুই দিলোঁ। আৰু আজি বতৰটো একেবাৰে বেয়া, একেবাৰে ৰ'দ দিয়া নাই, তথাপি ধুই দিলোঁ। আজি নুশুকালে নাই আৰু কালি শুকাই থাকিব। আৰু আচলতে মই কাপোৰ অলপ দেৰিকৈ ধুওঁ, মানে গা ধোৱাৰ সময়ত ধুই দিম, কিন্তু দেৰিকৈ ধুলে মা মানে গালি দিয়ে, শুকাব নোখোজে যে, সেইকাৰণে। আৰু মাৰ গালি শুনি আজি সোনকালে ধুই দিলোঁ। আৰু এইফালে এটা হাঁহ গৰম পানীত দি থৈ দিছে। দেৰিয়ে হৈ গ'ল, 12টা বাজিল। আৰু এতিয়া যদি হাঁহটো চাফা কৰি আৰু ৰান্ধিব যায় আৰু বহুত দেৰি হৈ যাব, সেইকাৰণে মানে দিনত আৰু হাঁহটোৰ খা নহ'ব আৰু চাফা চুফা কৰি সেই ৰাতিলৈকে থৈ দিব লাগিব। আৰু এইখিনিতে এটা কথা, বহুতে মোৰ ভাষা এটালৈ বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ যিহেতু মই এনি টাইম ঘৰৰ ভাষাই কৈ থাকোঁ, সেইকাৰণে যিমানে অসমীয়া ক'ব ট্ৰাই নকৰোঁ কিয় ঘৰুৱা ভাষাটো আহিয়ে যায়, আপোনালোকে অলপমান বুজি ল'ব। আৰু ডিফৰৰ কাৰণে মই ইফালে ভেজবিন, গাজৰ আৰু আলু কাটি আছিলোঁ। অলপমান কাটি কুটি ভাবিক হেল্প কৰি দিলোঁ, মানে ভাবি বনাব। আৰু ইফালে মা হাতটো চাফা কৰি আছিল। আৰু কাম চামখিনি শেষ কৰাৰ পিছত মই গা চা ধুই নামাজো পঢ়িলোঁ। এতিয়া দুপৰৰ ভাত খাম। আৰু নামাজ পঢ়া বুলি কোৱাৰ কাৰণে আপোনালোকে আৰু নাহাঁহিব দেই, মই মানে সদায় নপঢ়োঁ, মাজে মাজে মানে টাইম পালে পঢ়োঁ আৰু। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আৰু যিসকল নতুন হয় মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব।